আৰম্ভ হল জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিছিল ছগৰাকীকৈ লোকে কিন্তু প্ৰশাসনৰ অজ্ঞাতে একাংশ বিজেপি কৰ্মীয়ে ৩০ জনীয়া সমিতি গঠন কৰি জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত বাধা দিলে নিস্বাৰ্থভাৱে কাম কৰা প্ৰশান্ত বৰদলৈ সীমা বনিয়া ভৃগু কুমাৰ ঠাকুৰীয়া বিনিতা দাস দয়ালী দেউৰী আৰু অজয় তালুকদাৰক আৰু তাৰ পিছতে ছজনীয়া দলটোৱে জুবিন গাৰ্গৰ বাসগৃহলৈ আহি লগ ধৰিলে গৰিমা গাৰ্গক জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি থকা ছগৰাকী লোকক কণ্ঠশিল্পী মানস ৰবিনে প্ৰত্যেককে দিছিল ১০,০০০ টকা তাৰ পিছতে নতুন সমিতি গঠন কৰি বিজেপিৰ একাংশ লোকে কাম কৰাত বাধা দিছে ছগৰাকী জুবিন অনুৰাগী ইফালে জুবিন ক্ষেত্ৰত সেৱা আগবঢ়োৱা প্ৰশান্ত বৰদলৈৰ লগতে ৫ সহযোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ খণ্ডন কৰিছে স্থানীয় লোক তথা কুমাৰকুছি পঞ্চায়তে মানস ৰবিৰে আগবঢ়োৱা ধন জুবিন ক্ষেত্ৰৰ চাফ চিকুণ কৰা আনসকল লোকেও পোৱা উচিত বুলি কৈছিল তেওঁলোকে স্থানীয় লোকৰ হৈ অভিযোগসমূহ নৰসাদ কুমাৰকুছি পঞ্চায়তৰ সভাপতি মৃদুলা ইংজালৰ প্ৰশ্ন উত্থাপন হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাৰ চকু পৰিছে প্ৰাণৰ শিল্পীক লৈ কোনে কি স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে হঠাতে ৰাতিটোৰ ভিতৰতে কোনে কেনেকৈ গঠন কৰিছে সমিতি আৰম্ভণিৰে পৰা জুবিন ক্ষেত্ৰৰে জড়িত আছিল স্থানীয় শ্মশান সমিতি কিন্তু হঠাৎ এতিয়া নিতৌ দেখা গৈছে নতুন নতুন সমিতি এবাৰ শেহতীয়াকৈ নতুন সমিতি এখনৰ বেনাৰত জুবিন ক্ষেত্ৰত অনুষ্ঠানৰ আয়োজন কৰা হ'ল জুবিন মেনিয়াক্স আৰু জুবিন ক্ষেত্ৰ পৰিচালনা আৰু তদাৰক সমিতি কাৰ কোনে কেতিয়া গঠন কৰিলে এই পৰিচালনা তথা তদাৰক সমিতি এই সমিতিত নাই গৰিমা শইকীয়া গাৰ্গ বা কলাক্ষেত্ৰৰ অনুমোদন নতুন সমিতি গঠনৰ পিছতেই জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিবলৈ অহা নাই কোনো লোক অপৰিষ্কাৰ দেখি স্থানীয় ব্যৱসায়ীসকলে পৰিষ্কাৰ কৰিলে জুবিন ক্ষেত্ৰ লগতে জুবিন ক্ষেত্ৰ চাবলৈ অহা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলেও পৰিষ্কাৰ কৰিলে জুবিন ক্ষেত্ৰ কিবা মই এনেকে গম পোৱা নাছিলোঁ ৰাতিপুৱা মানে কিবা মোবাইলত চালোঁ চাইটো কিবা অলপ গণ্ডগোল লগা বুলি গম পাইলোঁ কিন্তু বিশেষ ইমান এটা নাজানো তাৰপিছত এইবিলাক অনদিনাই এনেকৈ নাথাকে আজিতো ৰৈ গৈছে তাৰপিছত আৰু আমি চাই আছোঁ বস্তুটো ভাল লগা নাই সেই বুলি আমি আৰু উঠাব আহিছোঁ আপোনালোক ক'ত ইয়াতে থাকে হয় ইয়াতে থাকোঁ দোকান দিছে হয় 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 এই যে নতুন কমিটি এখন বনাইছে সেই কমিটিখনত আপুনি আছে নেকি নাই 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 আমি নাই এইগিলা নাজানোৱে আমি এইগিলা তেওঁলোকে কোনো অহা নাই আমিয়ে চাফা কৰিছোঁ সেইকাৰণে দেখি কিনে বেয়াও লাগে নহয় সেইকাৰণে গোটেইবিলাকে আহি কিনে বোলে আমিয়ে চাফা কৰি দিওঁ বোলা আগৰ পৰা যিকেইগৰাকীয়ে কৰি আছিলে তেওঁলোকক কালি উলিয়াই দিলে উলিয়াই দিয়াৰ পিছতে বাকী সকলো আজি নাই তেওঁলোকো নাই অঁ আমি আগৰ পৰা আমিও কৰোঁ বাইদেউ আমি সদায় কৰোঁ ৰাতিপুৱা হ'লেও বা গধূলি হ'লেও আমি সদায় কৰোঁৱে নকৰা নহয় আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ মিতালী কোঁৱৰ জুবিন গাৰ্গক লৈ যে ৰাজনীতি হ'ব বা হ'ব পাৰে সেয়া আচলতে ভাবিলেও বেয়া লগা এটা কথা জুবিন গাৰ্গ যিগৰাকী ব্যক্তিয়ে ৰাজনীতি বেয়া পাইছিল পলিটিক্স নকৰিবলৈ কৈ গৈছিল সেইগৰাকী মানুহক মৃত্যুৰ পিছত তেওঁক লৈ পলিটিক্স কৰাটো বা ৰাজনীতি কৰাটো একেবাৰে আচলতে লাজৰ কথা জুবিন ক্ষেত্ৰৰ চোৱা চিতাৰ নামত জুবিন ক্ষেত্ৰ চফা কৰাৰ নামত মানস ৰবিনে যেনিবা কাৰোবাক ১০,০০০কৈ টকা দিলেই তাতে এই ধৰণৰ ৰাজনীতি হ'বলগীয়া কথাটো আচলতে কিমান গ্ৰহণযোগ্য কিহৰ বাবে আচলতে এনেকুৱা একাংশ লোকে মন গ'লেই এখন সমিতি গঠন কৰিছে য'ত গৰিমা শইকীয়া গাৰ্গ নাই পামী বৰঠাকুৰ নাই বা কলাক্ষেত্ৰৰ অনুমোদন নাই এয়া জানো সম্ভৱ চৰকাৰে এই ক্ষেত্ৰত কৰিবলগীয়া একো নাইনে হয় ৰাজদীপ যিহেতু প্ৰথম কথা হ'ল জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল আৰু জুবিন গাৰ্গক লৈ যিসকলে ৰাজনীতি কৰি আছে সেইসকল কিন্তু কেতিয়াও সাৰি যাব নোৱাৰে কাৰণ প্ৰথম কথা হ'ল কালিৰ দিনটোত আমি প্ৰতিদিন টাইমে সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ জুবিন গাৰ্গৰ বাতৰি আৰু এই জুবিন গাৰ্গৰ বাতৰিটো আছিল যে জুবিন ক্ষেত্ৰ আৰু আমি প্ৰথমতে দেখুৱাব বিচাৰিছোঁ যে এয়া হৈছে জুবিন ক্ষেত্ৰ আমি কালি যিহেতু যিসকলে আমাক অভিযোগ দিছিল তেওঁলোকৰ অভিযোগৰ ভিত্তিত আমি যেহেতু বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছিলোঁ যে ইয়াত আহিছিলোঁ যে কথাটো সঁচানে মিছা এখন নতুন সমিতি গঠন কৰিলে নতুন সমিতি গঠন কৰি তেওঁলোকে
এই জুবিন ক্ষেত্ৰৰ যি চাফ চিকুণ কৰাৰ যি দায়িত্ব তেওঁলোকে হস্তক্ষেপ কৰিলে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গ'ল প্ৰথমৰ পৰা ইয়াত যিদিনা জুবিন গাৰ্গৰ নটছৰ দেশ ইয়াত আচলতে সৎকাৰ কৰা হৈছিল সেই দিনটোৰ পৰা তেওঁলোকে আন্তৰিকতাৰে অনুৰাগী তেওঁলোক 5 গৰাকীকৈ লোকে ইয়াত যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছিল তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিয়া হ'ল আৰু তেওঁলোকে গৈ গৰিমা গাৰ্গক লগ ধৰিলে অভিযোগ দিলে তেতিয়া গৰিমা গাৰ্গে ক'লে যে এই বিষয়সমূহ তেওঁ একো গমেই নাপায় অৰ্থাৎ পৰিয়ালৰ অজ্ঞাতে আনহাতে প্ৰশাসনৰ অজ্ঞাতে তেওঁলোকে একাংশই ইয়াত যিহেতু জুবিন ক্ষেত্ৰক পৰিষ্কাৰ পৰিচ্ছন্নতা সমিতি গঠন কৰিলে আৰু তাৰ প্ৰভাৱ পৰিলে আজি ইয়াত আমি পুৱাৰ ভাগতে ইয়াত আহি উপস্থিত হৈছোহি ইয়াত দেখিছিলোঁ যে যথেষ্টখিনি যি চাকি বা ধূপৰ পেকেট এইসমূহ পৰি আছিল আমি সেইখিনি পুৱাৰ ভাগতে আমি যিহেতু আহিছোঁ আৰু এইখিনি মুহূৰ্তত পৰিষ্কাৰ দেখা গৈছে আৰু এই যি লেতেৰা কৰি থোৱা হৈছিলে সেই লেতেৰাৰ গোটেই পৰিৱেশখিনি চাফা কৰিলে কিন্তু ইয়াতে যিসকল ধূপ চাকি দি যিসকল মহিলা আছে পুৰুষ আছে তেওঁলোকে চাফা কৰিলে তেওঁলোকে এটাই কৈছে যে আজিৰ দিনটোত নতুন সমিতিৰ যিসকল লোক আছিল তেওঁলোক কোনো অহা নাই আৰু পুৰণা যি কেইগৰাকী আছিল তেওঁলোককো বাধা দিয়া হৈছিল গতিকে তেওঁলোকেও হয়তো অকণমান ভয় খাইছে গতিকে তেওঁলোক অহা নাই কিন্তু আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে কৈছে যে আমি আহিম কিছু সময়ৰ পিছতে হয়তো তেওঁলোক আহি পাবহি গতিকে আমি পৰিৱেশটো দেখুৱাইছোঁ যে এই যিসকল লোক দেখিছে নহয় এনেধৰণে দৈনিক পুৱাৰ পৰা নিশালৈ দৈনিক জুবিন ক্ষেত্ৰলৈ সোঁত বয় ইয়াত জুবিন গাৰ্গে কৈছিল জাতি নাই বৰ্ণ নাই ধৰ্ম নাই আৰু সেই জুবিন ক্ষেত্ৰতো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে প্ৰত্যেকগৰাকী লোক ইয়ালৈ আহে প্ৰত্যেক দিনেই আহে কিন্তু একাংশই নিজৰ স্বাৰ্থ ব্যৱহাৰ কৰি তেওঁলোকে ইয়াত বিভেদ আনিব বিচাৰিছে জুবিন ক্ষেত্ৰক লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে আৰু ৰাজনীতি কৰিব বিচাৰিছে ক'ত পৰিষ্কাৰ পৰিচালনা কৰি থকা যিসকল লোক সেইসকলক লৈ আৰু বিশেষকৈ আপুনি এটা কথা উল্লেখ কৰিছে যে মানস ৰবিনে ইয়াত যিসকল লোকে কাম কৰি আছিলে প্ৰথমৰ পৰা 5 গৰাকী লোক আছিলে ইয়াতে 6 গৰাকী লোকক 10,000 টকাকৈ 60,000 টকা দিলে আৰু তাৰ পিছতে ৰাজনীতি আৰম্ভ হৈ গ'ল একাংশ বিজেপিৰ যিসকল লোক আছে ইয়াৰে স্থানীয় লোক আছে বা ইয়াৰ যি পঞ্চায়তৰ সভানেত্ৰী আছে কালি তেওঁ আহি ইয়াত চাফাই গাইছে সন্ধিয়া কিন্তু আজি আমি তেওঁক বিচাৰিম যোগাযোগ কৰিম ইয়ালৈ আহক আমাৰ আগত ক'ব লাগিব যে তেওঁলোকক কোনে সাহস দিলে জুবিন ক্ষেত্ৰক লৈ তেওঁলোকে সমিতি গঠন কৰিবলৈ কাৰণ ইয়াত কোনো শ্মশান কমিটি বা কোনো ধৰণৰ কমিটি সেইবোৰ কথা ইয়াত নহব কাৰণ জুবিন গাৰ্গ সকলোৰে বাবে গতিকে জুবিন ক্ষেত্ৰক লৈ ইয়াত কোনো সমিতি গঠন হলে নহব কাৰোবাৰ অজ্ঞাতে তেওঁলোকে এনেধৰণে কাম কৰিব নোৱাৰিব আটাইতকৈ দুৰ্বলতা হৈছে প্ৰশাসন যন্ত্ৰ প্ৰশাসন আৰক্ষী প্ৰশাসন হওক জিলা প্ৰশাসন হওক তেওঁলোকে এইবোৰ দেখিছে নে নাই কেনেধৰণে প্ৰশাসনৰ অজ্ঞাতে তেওঁলোকে ইয়াত আচলতে এই সমিতি গঠন কৰিব পাৰিলে সেইটো আটাইতকৈ ডাঙৰ কথা ইয়াত আমি চাৰিওফালে দেখুৱাব বিচাৰিছোঁ যে ইয়ালৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়ালৈ বিভিন্ন প্ৰান্তৰ যিসকল এইফালে পাৰ হৈ গৈছে প্ৰত্যেকগৰাকী লোক আহিছে ইয়াত তেওঁলোকে নয়ন ভৰি চাইছে তেওঁলোকে এবাৰ চাইছে আৰু সকলোৱে অনুভৱ কৰিছে যে জুবিন গাৰ্গক তেওঁলোকে ওচৰত পাইছে কিন্তু এই জুবিন ক্ষেত্ৰক লৈ একাংশ নামি পৰিছে ৰাজনীতি কৰাত আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাই আছোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি কোনসকলে ৰাখিছিলে যি 5 গৰাকী লোক ইয়াত আছিলে তেওঁলোকে ৰাখিছিলে কিন্তু কালিৰ দিনটোত যেতিয়া এই সমগ্ৰ ৰাজনীতিৰ পোহৰলৈ আহিলে আৰু সেই পোহৰলৈ অহাৰ কাৰণেই আচলতে গোটেই সমগ্ৰ দিশটোত আজি স্থবিৰ হৈ পৰিল আজি জুবিন ক্ষেত্ৰত পৰিষ্কাৰ কৰিবলৈ মানুহ নাছিল আৰু যাৰ বাবে ইয়াতে ব্যৱসায় কৰা ধূপ চাকি ব্যৱসায় কৰা লোকসকল আহি আজি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিলে আমি চাৰিওফালে চাবলৈ যত্ন কৰিছোঁ আমি চাৰিওফালে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণে ইয়াত মুক্ত মনে সকলোৱে আহি শান্তি পাইছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোক আহিছে আমি সকলো দেখুৱাই আছোঁ কিন্তু এই যে সমিতিখন গঠন কৰিলে কাৰ নেতৃত্বত কোনে গঠন কৰিলে 30 গৰাকী আছে তাত বিষয় বাবদ 30 গৰাকী লোক আছে কিন্তু শাসকীয় দলৰ হল বুলি তেওঁলোকে গুৰু গোখাই নমনাকৈ এনেধৰণে তেওঁলোকক কমিটি গঠন কৰাৰ দায়িত্ব কোনে দিলে সেই প্ৰশ্ন উত্তৰ দিব লাগিব সেয়া প্ৰশাসনে চাব লাগিব সেই কথা আচলতে মুখ্যমন্ত্ৰীগৰাকীয়েও গম পাব লাগিব কাৰণ ইয়াত 10 বিঘা মাটি আবণ্টন দিয়া হৈছে জুবিন ক্ষেত্ৰৰ বাবে আৰু এই 10 বিঘা মাটিতেই সমাধি হ'ব জুবিন গাৰ্গৰ আৰু সকলোৱে নয়ন ভৰি চাব ইয়ালৈ মুক্ত মনে সকলো আহিব পাৰিব ইয়াত দেখিছোঁ আজিৰ দিনটোত সন্দিকৈ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰী তেওঁলোকে আহিছে তেওঁলোকেও ইয়াত পৰিষ্কাৰ কৰিছে আজি মই যদি মন কৰোঁ ময়ো পৰিষ্কাৰ কৰিব পাৰোঁ আপোনাৰ মন গ'লে আপুনিও আহি ইয়াত ধূপ চাকি যিসমূহ লেতেৰা হৈ আছে পৰিষ্কাৰ ইয়াত কোনো ধৰণৰ আচলতে ইয়াত কোনেও নাভাবে
নাভাবে জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ আহি ইয়াত কোনেও নাভাবে যে পৰিষ্কাৰ কৰিলে মোক কোনোবাই কিবা ক'ব ইয়াত যি আহে সিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ইয়াত ৰাখিব পাৰে ইয়াত কোনো সমিতি গঠন কৰি এটা বান্ধোনত ৰাখিব নোৱাৰে জুবিন গাৰ্গ নিজে মুক্ত মনৰ মানুহ আছিলে গতিকে সেই মুক্ত শিল্পী গৰাকীক আসলতে তেওঁলোকৰ যি ইয়াতে জুবিন ক্ষেত্ৰ তাত সকলোৱে মুক্ত মনে ইয়াত পৰিষ্কাৰ কৰিব পাৰিব ইয়াত এই যে শাসকীয় দলৰ ইয়াত কোনো ৰাজনীতি প্ৰশ্ৰয় দিলে সেয়া আসলতে জুবিন গাৰ্গক অপমানহে কৰা হ'ব আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মিতালী কোঁৱৰ আৰু আমি আশা কৰিম অসমৰ ৰাইজে বিচাৰিব যে জুবিন গাৰ্গক লৈ অন্তত ৰাজনীতি নকৰক আৰু জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্বত থকা মানুহ কেইগৰাকীক বা মানুহ কেইজনক লৈও ৰাজনীতি নকৰিব বা সেয়াই সকলোৰে আহ্বান হ'ব জুবিন গাৰ্গক তেখেতে যি জীৱিত অৱস্থাত আমাক দি গ'ল তাৰপিছত এতিয়া তেখেত নথকা অৱস্থাত তেখেতৰ অৱৰ্তমানত আমি তেওঁক বা তেওঁৰ সৃষ্টিৰাজিক সযতনে ৰাখিব পৰাটোহে আচলতে আমাৰ মূল দায়িত্ব হোৱাটো প্ৰয়োজন